মাতি সাদৰী বচনে ভৈলো ধন্য তোমাৰ আগমনে ভৰি ধোৱা পানী থাকৈ যথা তাকো থাকি পাব যোগ্য অনাহি গৰু গৰিহিত কৰ্ম হিংসাও আমি পাপি মহা অনুগ্ৰহ কৰিলা তথাপি দেৱৰ দুৰ্লভ তুমি হব আখিলা হবে মূৰ গৃহ কৃষ্ণৰে প্ৰসাদ পাইলুৰি জানন্ত বিফলে মৰে ভিতৰ সাপদিয়াই উপদাইলা মুৰবী মধুৰ বিৱৰণ এইখিনিত প্ৰভুজনে পঢ়ি যোৱা পদকেইটাত কৈছে অভিশাপটো পোৱাৰ লগে লগে মনটো দুখেৰে ভৰি পৰিছিল পৰীক্ষিতৰ অকলে গৈছিল গংগাৰ পাৰলৈ যেতিয়া ঋষিবোৰক দেখা পালে মনটো ভাল লাগি গ'ল বাপৰে বাপ অকলে মৰিব নালাগে দে অন্ততঃ কোনোবা সন্মুখত থাকিব কৈছে সাদৰে আসন আনি বৈশাইলা তহিতে দেখি পৰীক্ষিত গাঁও চলিলা সচকিতে পৰীক্ষিতে উঠি গৈ তেওঁ আসন দিছে পাঠ্যে অৰ্ঘ্যে ধূপে পুজি পুৰি মনস্কাম সবাকো কৰিলা শিৰে নিপতি প্ৰণাম কৰি লৈছে আৰু সাদৰ বচনে কৈছে হে ঋষিসকল আপোনালোক ইমান শ্ৰেষ্ঠ ব্যক্তি আপোনালোকক ভৰি ধোৱা পানী য'ত থাকে তাত বোলে ক্ষত্ৰিয়সকল থাকিবই নোৱাৰে ইয়াতে লিখিছে যে ভৰি ধোৱা পানী থাকৈ যথাৰ্থ বিপ্ৰৰ তাতো থাকিবাক যোগ্য নাহি ক্ষত্ৰিয়ৰ তাৰ অৰ্থটো বুজাই দিছোঁ বিপ্ৰ অৰ্থাৎ যিসকল ভগৱানৰ সেৱক তেওঁলোক হৈছে অহিংস নীতিৰ প্ৰৱৰ্তক জীৱ হত্যা নকৰে ভগৱানৰ নাম লয় ভাল প্ৰসাদ খাই শৰীৰটোক মন্দিৰ বনাই ৰাখে আৰু ক্ষত্ৰিয়সকলে কি কৰে যুদ্ধ কৰিবলৈ যাওঁতে মাৰা কাটা হিংসা আছে ক্ষত্ৰিয় আৰু বিপ্ৰৰ মাজত সেইটোৱে পাৰ্থক্য এতিয়া কৃষ্ণই কৈছে
যদিও মই বৈকুণ্ঠত থাকোঁ, যদিও মই ভাগৱতত থাকোঁ, যদিও মই তীৰ্থত থাকোঁ, আটাইতকৈ বেছি থাকি ভাল পাওঁ মই মানুহৰ দেহ মন্দিৰত। ডাঙৰ কথা কৈছে, দেহ মন্দিৰত মানুহৰ হৃদয়ত থাকি তেওঁ বেছি ভাল পায়। এতিয়া মন্দিৰ হ'লেহে থাকিব। আমাৰ এচাম মানুহে আকৌ দেহটোক মন্দিৰৰ সলনি ডাষ্টবিন বনাই দিছে। ডাষ্টবিন মানে বুজি পাইছে? আমাৰ স্কুলত দুটা ডাষ্টবিন আছে। ল'ৰা ছোৱালীবিলাকে খোৱা বস্তুবোৰ মলি পেলাই, তাতে কল খালে বাকলি পেলায়, কোনোবাই আলহীয়ে তামোল খালে পিক পেলায় ইত্যাদি। আপুনি দোকানলৈ যাব, চাৰিআলিত দেখিব ডেকা ল'ৰা এটা বাইকখন ৰাখিছে, শিখৰ এটা কিনিছে, খটখটকৈ মাৰি দিছে, মুখত ভৰাই দিছে, ওচৰত যাওক, ইমান দুৰ্গন্ধ। জয় কৃষ্ণ। এই দেহটোক কি বনাই দিছে? ডাষ্টবিন বনাই দিছে। আমি যদি অখাদ্য গ্ৰহণ কৰোঁ, আমাৰ দেহত কৃষ্ণ থাকিবনে বাৰু? আপোনালোকে নিজে চিন্তা কৰক। আপুনি নৰ্মেল খাদ্য খাওক, ভকতিৰ প্ৰসাদ গ্ৰহণ কৰক, আপোনাৰ তেজ শান্ত হৈ নিৰ্মল হ'ব, ভগৱান থাকিব। কৃষ্ণই নিজে কৈছে, নাহং তিষ্ঠাম বৈকুণ্ঠে, মই বৈকুণ্ঠত ৰৈ থাকিব নোৱাৰোঁ। যোগীনাম হৃদয়ে নচ, যোগীৰ হৃদয়ে মোক বন্দী কৰি ৰাখিব নোৱাৰে। মদভক্ত যত্ৰ গায়ন্তি, মোৰ ভক্তবিলাকে তেওঁৰ দেহ মন্দিৰত যিজনে মোৰ নাম ল'ব, যিজনে মোৰ কথা শুনিব, তত্ৰ তিষ্ঠামি নাৰদ। হে নাৰদ, সেইজন ভকতৰ হৃদয়ত বোলে মই থাকোঁ। এতিয়া ভকতৰ নাম ধৰি লৈ অখাদ্য যদি মই খাই থাকোঁ, হ'ব পাৰিমনে ভকত? নোৱাৰি। শাস্ত্ৰই কৈ আছে, আৰু তাকে পৰীক্ষিতে উল্লেখ কৰিছে, হে ঋষিসকল, আপোনালোকৰ নিচিনা ডাঙৰ ডাঙৰ বৃত্ৰসকল য'ত থাকে, আপোনালোকৰ ভৰি ধোৱা পানী য'ত থাকিব, তাত মোৰ নিচিনা এজন ক্ষত্ৰিয় থাকিব নালাগে। কিন্তু মোৰ সৌভাগ্য, মই ক্ষত্ৰিয় হোৱা স্বত্তেও আপোনালোকৰ নিচিনা ঋষিসকল মোৰ মৃত্যুৰ সময়ত আহি সংগ দিছে। তাৰমানে মই এজন ভাগ্যৱান ব্যক্তি। আৰু আপোনালোকে যদি আপোনালোকে ইমান ধুনীয়া নামঘৰ পাইছে, যদি আপোনালোকে ভাগৱত প্ৰেম কৰিছে, যদি নামক ভাল পাইছে, আপোনালোকো একোজন ভাগ্যৱান। জয় কৃষ্ণ। বুজিব পাৰিছে? যিকোনো মানুহে ভাগৱত শ্ৰৱণ কৰিব নোৱাৰে, যিকোনো মানুহে কৃষ্ণ কথা ভাল নাপায়। যিসকল মানুহে ভাগৱত শ্ৰদ্ধাৰে শ্ৰৱণ কৰে, আগ্ৰহ কৰিছে, সেইসকল ডাঙৰ ভকত। গম পাইছে? জয় কৃষ্ণ। আমি কোৱা নাই, কীৰ্তনত মহাপুৰুষ শংকৰদেৱে লিখিছে যে আকাশত কিমান তৰা আছে? অগণন। আৰু যিজন মানুহৰ শৰীৰত অগণন ভক্তি থাকিব, তেওঁ ভাগৱত কৈছে, যাহাৰ আছে পুণ্য অসংখ্যাত, কিসে কাণ পাতে কৃষ্ণৰ কথা। কৃষ্ণ কথা যে কৰিব নোৱাৰে। আপোনালোকৰ নিচিনা হাজাৰ হাজাৰ ভক্তই যি আগৰে ভাগৱত শুনিছে, আপোনালোকৰ লগত কৃষ্ণ আছে, কিন্তু শৰীৰটোত বেয়া বস্তু সোমোৱাই ভগৱানক কষ্ট নিদিব। বুজিব পাৰিছে? যে ধৰি লওক, আপোনালোকে ইয়াত আহিছোঁ কাৰণে কিবা এটা খাব দিবই, মোক যি জেগাত নিব, সেই ঘৰটোত যদি গেলা এন্দুৰ এটা পৰি থাকে, তাত ৰুটি দিলে খাই শান্তি পামনে? মই বমি আহিলোঁ। ভগৱানে থাকি ভাল পায় ক'ত? পবিত্ৰ জেগা। আপুনি যেতিয়াও তামোলে চুনে চালে পানে কোনোৱে গোটেই সোপাই লেতেৰা কৰি কয়, ভগৱান ওপৰত বহি থাকিব। বুজিছে? বেছিকে খাইছে কৰ্ণপথে ভকতৰ হিয়াতক কমেই ধৰি দুটা বজাৰ পৰা ভাগৱত চলি আছে। এই ভাগৱতৰ প্ৰভুকেইজনৰ শব্দবোৰ গৈ আপোনালোক কৰ্ণপথেদি গৈ হৃদয়ত বহি আছে। আৰু আপুনি যদি একোমান বেয়া বস্তু চুবাই চুবাই পিক পেলাব জাগা নাই, আমি গিলি দিয়ে, ভগৱানৰ চকুতে লাগিব।
চাওক এবাৰ প্ৰমাণ ভগৱান আপোনাৰ লগত আছেনে নাই। ভগৱানে কৈছে সমস্ত ভূততে ব্যাপী আছো মই। এটা অৰ্থ প্ৰত্যেকটো জীৱতেই ভগৱান বিৰাজ। সেই দেহটোতো মোৰ দেহটোতো আছে, কিন্তু যদি মই তেখেতক আদৰণি কৰিব পাৰিছোঁ মই লগ পাম, আৰু যদি তেখেতক মই আদৰণি জনাব পৰা নাই মই লগ নাপাম। পৰীক্ষিতে উল্লেখ কৰিছে যে হে ঋষিমুনিসকল, কৰো গৰিহিত কৰ্ম হিংসা আমি পাপী, মোক অনুগ্ৰহ কৰিলা তথাপি। মইতো বহুত বেয়া কাম কৰি আছোঁ, হিংসা কৰ্ম কৰিছোঁ, পহু মাৰিবলৈ গৈছোঁ, কিন্তু হিংসা কৰ্ম নহয়। এজন ঋষিক বেয়া কাম কৰিছোঁ, ফুলৰ মালাৰ সলনি মই কি কৰিছোঁ, সাপৰ মালা পিন্ধাইছোঁ, বেয়া কাম কৰিছোঁ, তথাপিও যে মোৰ ওচৰলৈ আহিছে, তাৰমানে মই ভাগ্যৱান। কিন্তু মই আপোনালোকক ক'ব পাৰোঁ যে যদিও মোৰ মৃত্যুৰ খবৰ শুনি আহিছা, ভগৱানে উপকাৰ কৰিলে, অভিশাপ দিয়াতে মোৰ জীৱনলৈ বিৰক্তি আহিব। সাপটো পাই গ'লে বিৰক্তি নাহিলেও উপায় নাই, 7 দিনত মৰিবই। এতিয়াই যদি ডক্টৰে কৈ দিয়ে আৰু 3 মাহৰ পিছত তোমাৰ কাম শেষেই, ভাগৱত কৰিব পাৰি। জয় কৃষ্ণ। অৰ্থাৎ আমি আমাৰ মৃত্যুক সাদৰেৰে আমন্ত্ৰণ কৰি সেই নৰকৰ পৰা বৈকুণ্ঠলৈ যোৱা ৰাস্তাটো দেখা পোৱাৰ নাম ভাগৱত শ্ৰৱণ কীৰ্তন। আৰু পৰীক্ষিতে তাকে কৰিছিল। সেইখিনি কৰিবলৈ যাওঁতে পৰীক্ষিতে মনটো স্থিৰ কৰিছিল। প্ৰথম ভাগৱত যেতিয়া শ্ৰৱণ কৰিব মন স্থিৰ কৰিব। চঞ্চলং হি মন কৃষ্ণ পমাথি বলৱদৃঢ়ম। হে কৃষ্ণ, মনটো ইমান চঞ্চল যে মই থিৰেৰে ৰাখিব নোৱাৰোঁ। কোনোবাই যদি ঘড়ীটো চাই ভাবে ঘৰত 9টা বজাতে ভাত খাওঁ, হ'লনে নাইও, বোলে যদি দিন মেলি থাকে মনটো ভাতৰ লৈ যাওঁ। বুজিব পাৰিছে? তস্যাহং দীৰ্ঘহং মন্যে বায়ুৰিব সুদুষ্কৰম। মই বলৱান হাতীক বশ কৰিলেও দুৰ্দান্ত মনটোক বশ কৰিব নোৱাৰোঁ। তেতিয়া কৃষ্ণই উত্তৰ দিছে, কৃষ্ণ বাস। কৃষ্ণই কৈছে, হে অৰ্জুন, মই জানো মনটো স্থিৰ কৰা ইমান সহজ নহয়। অসংশয়ম মহাবাহো দুৰ্নিগমম মনঃসলম। কিন্তু তুমি 2টা কাম কৰিলে মনটোক একে জেগাত ৰাখিব পাৰিবা। এটা হৈছে অভ্যাস আৰু এটা হৈছে বৈৰাগ্য। অভ্যাসেন তু বৈৰাগ্যেন কন্ত্য সযতে। এনেকৈ যে মাটিত পৰি আছে, ঘৰত বহি থাকিব পাৰিব? নাম নাপাওঁ, জয় কৃষ্ণ। এনেকৈ যে ভাগৱতৰ সন্মুখত বহি আছে 2টা কাৰণত। আপোনাৰ আগ্ৰহ 1, 2 নম্বৰ ভাগৱতৰ পাৱাৰ। ভাগৱতে এটা শক্তি প্ৰদান কৰে। শ্ৰৱণ কৰিবলৈ, সহ্য কৰিবলৈ, ধৈৰ্য ধৰিবলৈ পাৱাৰ দিয়ে। আপুনি খালি ঘৰত এনেকৈ 3 ঘণ্টামান বহি চাবচোন, পাৰে নেকি? লগে লগে গৈ চকী বহি ল'ব লাগিব। প্ৰাসংগিকভাৱে কৈছোঁ যে এই সমস্ত শক্তি ভাগৱতে আমাক প্ৰদান কৰি আছে। আৰু পৰীক্ষিতৰ এই শেষ সময়তো তেওঁ ত্যাগ আৰু বৈৰাগ্যৰ মাধ্যমেৰে মহাভাগৱত শ্ৰৱণ কৰি বৈকুণ্ঠলৈ যাবৰ বাবে যি প্ৰয়াস কৰিছিল তাৰ এইটো পূৰ্ব প্ৰস্তুতি। এতিয়াও ভাগৱত পোৱা নাই, কাৰণ সুখদেৱ আহি পোৱাই নাই, ঋষিসকলে পাইছিল। ঋষিসকলৰ লগত কেনেধৰণৰ কথোপকথন হৈ আছিল সেই কথাখিনি অতি সুন্দৰভাৱে আলোচনা কৰিব প্ৰভুজনৰ কণ্ঠেৰে শ্ৰৱণ কৰিছিল। জয় কৃষ্ণ। ভজে হৰি পাৱে
হেন জানি প্রভু কৃষ্ণ ইষ্টদেব মূল সাপসলে সেদিলন্ত্র সংসার ভুল এ হরিয়ে তোরা খবর কি সাক্ষাতে সৃষ্টি কর সবার চরণে করু এতেকে গুসল ভৈল রনা শুনা হবে পাপ অনকরিবা ব্রেথ ইতুরি কি খাব অনুহি খাব ইতু পরম প্রসাদ গৃহ শরীর কমূৰ কৰিলে অনবিষ মনে দেখো বিস্ফাতুল অনেৰুৱাৰ বান্ধৱ নৰপদ মূল অৰিকি সাপে আখি মুখ তৈথকে দম ফুক আকলাগি কিছু চিন্তা নকৰিবা অজনমতে হৰি স্মৰণ কয়ো কৃষ্ণ কথালৈ সবাতে ধুনীয়া পদবোৰ যেতিয়া শুনি যায় আপোনালোকে এটা কাম কৰিব মই তেনেকেই শ্ৰৱণ কৰোঁ হৃদয়ত কৃষ্ণৰ দুখানি চৰণ আছে বুলি মনৰ মাজত ধাৰণা কৰি ল'ব লাগে শব্দবোৰ যেতিয়া সোমাই গৈ থাকে সেই কৃষ্ণৰ চৰণত শব্দবোৰ অৰ্পণ কৰি যাব লাগে এইটো পৰীক্ষিতে ভাগৱতৰ নিয়ম প্ৰকৃত ভক্তই তেনেকেই শ্ৰৱণ কৰে ইয়াতে লিখিছে যে মই জানো আপোনালোক প্ৰত্যেকেই একোজন সৃষ্টিকৰ্তা বশিষ্ঠই যদি ইচ্ছা কৰে নতুন স্বৰ্গ এখন সৃষ্টি কৰি দিব পাৰে বিশ্বামিত্ৰই যদি ইচ্ছা কৰে নতুন দুৰ্গ এটা সৃষ্টি কৰিব প্ৰত্যেকজন ঋষিৰ একোটা বিশেষ পাৱাৰ আছে আৰু সেইকাৰণে কৈছে আপোনালোকে মোক ঋষি কাম ব্যৰ্থ নকৰিব ইয়াত লিখিছে যে তোৰা হবে ঋষি সমস্ত সাক্ষাতে সৃষ্টি কৰ
সবাৰো চৰণে কৰোঁ এতেক গোচৰ। এটা মই ধূসৰ জনাইছোঁ, হৈলো শৰণাগত শুনা সবে বাপ। সেই বাপসকল, সেই সাধুসকল, মই শৰণাগত হৈছোঁ, নকৰিবা ব্যৰ্থ আৰু ইটো ঋষি সাপ। ঋষি সাপটো যাতে ব্যৰ্থ নকৰা। মই যাবলৈ প্ৰস্তুত হৈছোঁ। কাৰ তালৈ? কৃষ্ণৰ ওচৰলৈ। কিন্তু মই জানো কৃষ্ণৰ কথা নুশুনিলে মই যাব নোৱাৰিম। এতিয়া ঋষিসকলক কৃষ্ণ কথা সুধিব, গম পাইছে? কিন্তু ঋষিসকলে কৃষ্ণ কথা নাজানে। কৃষ্ণ কথা জানে কেৱল ভকতে। এতিয়া দৈৱকী নন্দন কৃষ্ণৰ কথা যিগৰাকী আয়েকে নুসুধো কৈ দিব। কংস কাৰাগাৰত কেনেকৈ জন্ম হ'ল, কেনেকৈ গকুল গ'ল, নাজানে বাৰু? জানিলে সকলো। ভকতৰ মাজত কৃষ্ণৰ চৰ্চা চলি থাকে। ইয়াতে কৈছে, ভয় যেবে নুপুজে বৈৰাগ্য তুমি তাৰে, বিৰক্তি নবৈলে নভজে হৰি পাৱে। আপোনালোকে যে হৰিৰ শৰণ লৈছে, আপোনালোকৰ জীৱনত কিবা এটা ট্ৰেজেডি আছে। কি ট্ৰেজেডি সেইটো মই নাজানো। প্ৰত্যেক মানুহে জীৱন যাত্ৰাত ঘাটে ঘাটে পানী খাই ভগৱানৰ ওচৰলৈ আহে। জয় কৃষ্ণ। মনত ৰাখিব, ভগৱানৰ ভক্ত হ'বলৈ আমাক এটা ট্ৰেজেডি লাগিব, দুখ লাগিব। মই প্ৰথম ট্ৰেজেডিত ভুগিছিলোঁ, মোৰ নিজৰ কথা কৈছোঁ। মৃত্যু শব্দটোৰ ওপৰত বহুত গৱেষণা কৰিছিলোঁ। সৰুতে বৰমাক ঢুকুৱা দেখিছিলোঁ, সুধিছিলোঁ বৰমাক বগা কাপোৰে কিয় ঢাকি থৈছে? সৰু ল'ৰা খুব গালি দিছে, মৰিলে বুলি কৈছে। মৰিলে দাগি লৈছে, কোলৈ নি আছে বোলে পুৰি পেলাব। অকণমান এবাৰ জুইত আমলি কৰোঁতে অৱস্থা নাইকিয়া হৈছিল, বহুত পুৰি পেলাব। বিভিন্ন জনক সুধিছিলোঁ, গালি শুনিছিলোঁ সৰু ল'ৰা হিচাপে। কিন্তু মোৰ মনত উমি উমি জ্বলি আছিল মৃত্যু। তেতিয়া লাইন চাইন নাছিল, ৰাতি বাহিৰলৈ ওলাব ভয় পোৱা হৈছিলোঁ। ক'ৰবাত বৰমা পাৰ হৈ আছে বুলি ভাবিছিলোঁ। জয় কৃষ্ণ। আৰু গৈ 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 যেতিয়া ডাঙৰ হ'লোঁ, শাস্ত্ৰবোৰ অধ্যয়ন কৰিছিলোঁ, তেতিয়াও উত্তৰ পোৱা নাছিলোঁ। একেবাৰে উত্তৰটো সোমাই আছিলে সংস্কৃতত, গম পাইছে? মোৰ অকণমান এটা স্বভাৱ আছে, সংস্কৃত অলপ বেছিকৈ কোৱা অভ্যাস। আমাৰ ঘৰত সংস্কৃত চলিয়ে থাকে, কথোপকথন হয়, কনভাৰ্চেশ্যন হয়। বাৰু জানো, ভাগৱত অধ্যয়ন কৰিছিলোঁ, ভালদৰে বুজি পোৱা নাছিলোঁ। কীৰ্তন চাইছিলোঁ, বুজি নাপালোঁ। গুণমালা গ্ৰন্থ বুজিয়ে পোৱা নাযায়। পিছত মৃত্যুৰ সম্বন্ধে গ'ল। মৃত্যু বুলি কথাই নাই আচলতে। এটা বস্তুৱে দেখা পাইছোঁ যে দেহটো সলনি হয়। জয় কৃষ্ণ। গম পাইছে? দেহটোহে সলনি হয়, মৃত্যু নহয়। আত্মাৰ মৃত্যুৱে নাই। নৈনং চিন্তান্তি শস্ত্ৰাণি। আত্মাক অস্ত্ৰ শস্ত্ৰই কাটিব নোৱাৰে। নৈনং দহতি পাৱকঃ। আত্মাক জুইয়ে পুৰিব নোৱাৰে। ন চ এনং ক্লেদয়তি আপ। পানীয়ে তিয়াব নোৱাৰে। ন শুচয়তি মাৰ্গঃ। বায়ুৱেও শুকুৱাব নোৱাৰে। এইটো আত্মা আমাৰ লগত আছে। এই ঘড়ীটো যে চলি আছে কিহৰ কাৰণে? বেটেৰী এটা আছে। বেটেৰীটো উলিয়াই দিয়কচোন, একে জেগাত থাকিব, লৰা গম পাইছে? সেই বেটেৰীটো আমি জানি ল'ব লাগিব। আমাৰ মানুহে নাজানে। আমাৰ মানুহে মন জানে, চকু কাণ নাক জিভা ছাল ইন্দ্ৰিয় জানে। আত্মাক এতিয়ালৈকে ভালদৰে জানা মানুহ খুব কম পোৱা গৈছে। বুজিব পাৰিছেনে? আত্মাটো নমৰে যেতিয়া মৃত্যুলৈ ভয় খাই কি লাভ? বেয়া কাম কৰিলে আত্মাটোৱে গৈ আকৌ বেয়া জন্ম নাপাব। বুজিব পাৰিছে? ঘৰত ৰজাই ঈশ্বৰ হৈ যাব ভাবিছিল, ঈশ্বৰক চিন্তা কৰিম বুলি ভাবিছিল। হৰিণা এটা লগ পালেগৈ। হৰিণাটো চিন্তা কৰোঁতে কৰোঁতে হৰিণাতে সোমাই গ'ল। পৰীক্ষিতে ভাবিছে তক্ষকে আহিব সাপ হৈ, তাক দেখা পাই অহা জন্মত মই তক্ষক হ'ব লাগিব। বুজিব পাৰিছে? মোৰ আকৌ ভয় লাগে কলিযুগৰ ভকতক।
যিমানে বয়াৰ প্ৰিয় ক'ৰবাত মৰিলে বয়াৰে হৈ থাকিব হয় শুনিছাও হয় কিছুমান জেগাত সমাজত চলা হৈ গ'ল গম পাইছে মই সুধিলোঁ এদিন কিয় সমাজত চলাইছে ব্ৰইলাৰ ভকতীয়া পাৰ কি নাম দিছে দেখিছে তথাপিও খাব যেতিয়া ভকতে একদম সন্মুখত নামতিজনে পাঠাচাৰ্যই একদম ব্ৰইলাৰ ভৰাই দিলে মই চকু মুদি দিছোঁ বেলেগে খাওক মোৰ আপত্তি নাই ঘৰত খাওক মোৰ আপত্তি নাই সমাজত কিয় খাওক কৃষ্ণই কৈছে য়ং য়ং ব্যাপী স্মৰণ অৱধি তেজতি অন্তে কলেবৰম জীৱনৰ অন্তিম সময়ত তুমি যাক মনত পেলাবা তম তম এব এত কৌন্ত্য তদ্ভাৱ ভাবিত তুমি তেনেকুৱাই হৈ যাবা হৰিণ কচিন্তি মৰিলে যিহেতু সেই কৰ্ম অনুসাৰে হৰিণৰ গৰ্ভে ভৈলা উতপতি কালঞ্জৰ গিৰি হয় হৰিণক চিন্তি মৰাৰ বাবে ৰজা ভৰত হৰিণ হৈ গৈছিল আৰু পুৰঞ্জনে ঘৈণীয়েকক মনত পেলোৱাৰ বাবে মহিলা হৈ গৈছিল পৰীক্ষিতে ভাবি আছে মই তক্ষকক মনত পেলাই মৰিম মই তক্ষক হৈ যাম কিন্তু কৃষ্ণই কৈছে যদি মোক মনত পেলোৱা মোৰ তালৈ যাব পাৰিব কৃষ্ণই কৈ আছে মোৰ চৰণ চিন্তে যিটো জান মোৰ স্বৰূপ পাই ভূঞা পাৰিষদ থাকে বৈকুণ্ঠত তাৰ জন্ম মৃত্যু নাই ভগৱানৰ নাম মুখেৰে ল'ব লাগিব হৃদয়ত ৰূপ ধাৰণ কৰিব লাগিব গম পাইছে নাই বুজিব তাৰ কাৰণ এইটো মোবাইল আৰু সাধাৰণ মোবাইলৰ মাজত পাৰ্থক্য আছে কিছুমান মোবাইল আছে আউটগোয়িং ইনকামিং তাত কি নাই মোবাইল ডাটা নাই কিছুমান মানুহৰ মুখেৰে নাম লয় কাণেৰে ভাগৱত শুনে আৰু এচাম মানুহে মুখেৰে নাম লয় কাণেৰে শুনে হৃদয়ত কৃষ্ণৰ চৰণ চিন্তা কৰি থাকে এইবিলাক মোবাইলৰ নিচিনা ইয়াত এটা মোবাইল ডাটা আছে ডাটাটো যদি মই অন কৰি দিওঁ ইয়াত ফেচবুক হোৱাটছআপ ইনষ্টাগ্ৰাম ইউটিউব চব চাব পাৰে ঠিক সেইদৰে ভগৱানক যেতিয়া আপুনি হৃদয়ত ধাৰণ কৰিব গোটেই ব্ৰহ্মাণ্ডখন হৃদয়ত দেখা পায় জয় কৃষ্ণ বুজিব পাৰিছেনে যেতিয়াই ভাগৱত শুনিব আপোনালোকে ডাটা অন কৰি ল'ব হৃদয়ত থকা কৃষ্ণ মনত পেলাব কৈছে আন বিষয়ক মনে দেখো বিশ্বাস তুল নেৰু আউৰ বান্ধৱ কৃষ্ণৰ পদ মূল হে ঋষি সমস্ত মোক আশীৰ্বাদ কৰক মই যাতে অন্যান্য বিষয়বোৰ বিস্তাৰ নিচিনা দেখো আৰু ভগৱানৰ শ্ৰীচৰণ যাতে হৃদয়ত দৰ্শন কৰোঁ ঋষি সাপে আশী মুখ তক্ষকে দম ফুক আক লাগি কিছু চিন্তা নকৰিবা মোৰ ভয় নাই কাৰণ মোৰ আত্মাটোৰ মৃত্যু নাই কৈছে বাচাংসি জীৰ্ণানি যথা বিহায় কাপোৰ পুৰণা হ'লে যিদৰে পেলাই দিয়া হয় অন্যানি সংগাতি নবানি গিনাতি নতুন এযোৰ লোৱা হয় পুৰণা হ'লে কাপোৰটো পেলাই দিয়া হয় নতুন এখন লোৱা হয় কথা ঠিক সেইদৰে শৰীৰানি জীৰ্ণানি বিহায় শৰীৰটো বুঢ়া হৈ গ'লে আত্মাটোৱে নিজে নিজে ত্যাগ কৰে নবানি গিনাতি অন্যাতি দেহি আত্মাটোৱে তাত সোমাই নাথাকে 100 বছৰৰ পিছত জীয়াই থাকিবলৈ ভাবি নিজে নিজে ওলাই যাব আত্মাটো ই
নোৱাৰো। মই তেতিয়া ভয় খাম যদি কৃষ্ণৰ চৰণ মই চিন্তা কৰিব নোৱাৰো। জানো ইমান সময় কৃষ্ণ কথা শুনি আছো, কৃষ্ণৰ দুটা কথাত কৃষ্ণই সন্তুষ্ট হয়। তেওঁ লীলা শ্ৰৱণ কৰিলে আৰু কীৰ্তন কৰিলে। আমি দুজনেহে কীৰ্তন কৰি আছো। আপোনালোকে কাৰণ নাম সৰ্বশ্ৰেষ্ঠ। নামে তপ, নামে জপ, নামে যোগ ধ্যান, নামে দান, নামে পুণ্য কোটি তীৰ্থস্থান। নাম সবাই ওপৰত। নামে ধনদান, নামে পিতা মাতা, নামে নিজ কুইদ, নাম হে গতি দাতা। ইহ পৰলোকে নাম বিনে গতি নাই। চাৰি বেদৰ ইকে মুখ্য অভিপ্ৰায়। হেন জানি নামৰ চৰণে চাপিলা, গৃহতে থাকিয়া সুখে সংসাৰ কৰা। অত সময় আছো, মই জয় কৃষ্ণ কৰি আছো, তুমি মোৰ এবাৰ জয় কৃষ্ণ নাই হোৱা নাই। যে এক কেটলি পানী দিছে জলদি পকৰি চাহ বনাবলৈ, এজনী ৰান্ধনী এচামুচে চেনি দিছে। খাব পাৰিবনে চাহ? এক কেটলি পানী, 10 লিটাৰ পানী, এচামুচ চেনি, মিঠা হ'ব নেকি? ভক্তসোপা মানুহ আছো, এইখন জয় কৃষ্ণ ভগৱানক সন্তুষ্ট হওঁ। জোৰকে কওক জয় কৃষ্ণ। এইবাৰ ভগৱানে ভাবিছে আছে অলপা কৰি ভকত ভগৱানে জোৰ আছে। তাৰমানে চাওক, জয় কৃষ্ণটো বেলেগ কৰি নাভাবিব। ভাগৱতৰ প্ৰথম শব্দ জয় জয় কৃষ্ণ কৃপা ময় মহে শৰণ, যাৰ গাখীৰে বহে ব্ৰহ্মা হৰি হৰ। প্ৰথম শব্দ জয় কৃষ্ণ। কীৰ্তনখনত কি কৈছে জানে? এসোপা নামৰ আগত জয় ধ্বনি দিছে। জয় হৰি গোবিন্দ নাৰায়ণ ৰাম কে হব হৰি ৰাম কে হব হৰি। সব নামৰ আগত জয় ধ্বনি দিছে। আৰু বেদৰ স্মৃতিত কৈছে ব্ৰহ্মাই নাজানে তোমাক, বেদেও নাজানে তোমাক, আপুনিও নাজানা সংগী, এতেকে তোমাৰ চৰণে ভজিম মই জয় কৃষ্ণ। খাওঁতে শুওঁতে উঠোঁতে বহোঁতে জয় কৃষ্ণ ক'ব, দেখিব আপোনাৰ জীৱনত ভক্তিৰ জয় জয় মই অৱস্থা। মাজে মাজে জয় কৃষ্ণ ক'ব বুজিছে। এটা মোৰ চাৰ্জ, মোবাইল যিমান দামী নহওক, চাৰ্জ নাথাকিলে কাম নাই। আপোনালোকে জয় কৃষ্ণ ক'লে মোৰ ভাষণ ষ্ট্ৰং হৈ যাব। জয় কৃষ্ণ। ଏହି ମାତ୍ର ଆଶୀର୍ବାଦ ଦିয়াৰি লোক, নিজ কর্মে জন্ম মূর জয়তে তৈতে হোক, সততে থাকুক কৃষ্ণ চরণ তলতি, নসারূপ চিত্রে সদা সন্তৰ সন্ততি, যেন নপাহৰো আমি ঈশ্বৰ মাধৱ, জন্মে জন্মে হৌক মোৰ বৈষ্ণৱে বান্ধৱ, নুগুচুক সমস্ততে মৈত্ৰ মাৰো মাগু এহি বৰ হেৰা
বাকী হইবা গঙ্গা মামো অহুয়ায় কফরন ঢৌ রিলু কৃষ্ণ और राम कृष्ण बिने मुर इष्ट देव नाही आनो राखी लगन भटे पखी प्रभु मुरा प्राण और राम उपजिल प्रेमयती অধরায় বহনীয় নয়নর হন্তে অশিলন্ত তম্ভি কৃষ্ণ সরা পারিলন্ত কুশল বতয়া ইমান ধুনীয়া পৰীক্ষিতে আশীৰ্বাদ বিচাৰিছে কাৰ পৰা? বহি থকা মানুহবিলাকৰ পৰা, অৰ্থাৎ ঋষিসকলৰ পৰা। কৈছে, এই ঋষিসকল মোক আশীৰ্বাদ দিয়ক, মোৰ য'তেই জন্ম নহওক যাতে মোৰ কৃষ্ণত ভক্তি হয়। আকৌ এই বুলি উল্লেখ কৰিছে, মই যাতে সদায় সাধুৰ সংগ পাওঁ। দুটা বিশেষ আশীৰ্বাদ বিচাৰিছে, কাৰণ এই পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ কামটো হৈছে কৃষ্ণৰ লগত নিজক জড়িত কৰা। পৰম ঈশ্বৰ দেৱ কৃষ্ণ নাৰায়ণ তান মহা ভক্তিটো শ্ৰৱণ কীৰ্তন। ইহাকো নাজানি আন কৰ্ম কৰি মৰো, কৈও কৃষ্ণ কথা সুত যেন মতে তৰু। সুতক কৈছিল ঋষিসকলে, কৃষ্ণ কথা কোৱা, মই শুনি থাকিম, তৰি যাওঁ। কৈছে, ইহাতেকে আমাৰ মিলিল মহাভাগ, তুমি হেন মহন্তক পাইলো ভাগ্যে লাভ। যত স্বৰ্গ সুখ যিটো মুখ্য সুখ মূল, ভকতৰ সংগৰ অল্পৰ তুমি তুল। ভকতৰ লগত একেলগে বহি কৃষ্ণ কথা শুনাৰ সমান ধৰ্ম পৃথিৱীত আমি অকলে শুনিব পাৰে। আজিকালি মোবাইল আছে, ঘৰতো লগাই শুনিব পাৰে, অকলে অকলে ঘৰত অকলে অকলে শুনা, এনেকৈ ভাগৱত পাতি শুনাৰ মাজত পাৰ্থক্য আছে। কৃষ্ণত অৰ্পিয়া আমি কৰ্ম কৰোঁ যত, তাত নানা বিঘ্নি আছে জানিলো মনত। কৃষ্ণকে অৰ্পণ কৰিছোঁ, তাতো বিঘ্নি আছে। এতেকে পিয়ায়ো কৃষ্ণৰ চৰিত্ৰ, শুনন্তে হওঁ যাতো মই কৃতকৃত। পৰীক্ষিতে কৈ আছে, শুনি আছে যে সৌনহঁতেও ইচ্ছা কৰিছে শুনিবলৈ কৃষ্ণৰ কথা। ইয়াত কৈছে যে এই মাত্ৰ আশীৰ্বাদ দিয়া ঋষি লোক, নিজ কৰ্মে জন্ম মূৰ জৈতে জৈতে হওক, য'তেই জন্ম নহওক, কিন্তু কৃষ্ণ কথা যাতে মই পাওঁ। আপোনালোকৰ নাম মানুহ বৰ ভাগ্যৱান দেই, তামাম ভক্তি কৰি গৈছে। জয় কৃষ্ণ। বহুত জেগাত ঘূৰিছোঁ, আপোনালোকৰ মানুহখিনিয়ে যিমান ভাগৱত পাতে, যিমান মহানাম পাতে, বেলেগখিনি পিছ পৰি আছে। জয় কৃষ্ণ। বেলেগে শুনিলে মোক গালি দিব দেই, আহোঁ জন্মি তাত গৈ তাকে সেইবিলাক কৰিব, চন্দ্ৰ পৰিলে মৰিব, আহোঁ তেওঁলোকে কথা কৰি নহয়, হয়ো কথা। মই দেখিছোঁ অসম লোকৰ প্ৰায়খিনি আপোনালোকৰ মানুহৰ ভক্তিৰ কাৰণে ডাঙৰ ডাঙৰ নামঘৰবোৰ, ভাল ভাল কাৰুকাৰ্যবোৰ আপোনালোকৰ মাজত বেছি বিদ্যমান। আৰু
অভিনন্দন জনাইছোঁ। তো কোনো স্বাৰ্থ ৰাখি কোৱা এনেকুৱা নহয় আপোনালোকে ভাল পাওক স্বাৰ্থ এক নহয়, সঁচা অৰ্থত কৰিছোঁ। শ'লমাৰীতে আৰম্ভ হয়, একে শ'লমাৰীৰ পৰা ইফালে বসুন্ধৰী, সিফালে নগাঁও, ইফালে আমটো মায়ঙলৈকে প্ৰায়খিনি মানুহৰ মাজত বৰ ধুনীয়া এটা ইউনিটিৰ মাজত আপোনালোকক মই দেখা পোৱা গৈছে। সেইকাৰণে কৈছোঁ যা নহওক, ইয়াতে পৰীক্ষিতে কৈছে জৈতে জৈতে গৈয়া জন্ম আপোন কৰ্মৰ গতি তৈতে তৈতে প্ৰভু তোমাৰ চৰণে থাকুক অচলা ভক্তি। হে প্ৰভু, মই য'তেই জন্ম নলওঁ কিন্তু তোমাৰ ওচৰত মোৰ অচলা ভক্তি। অচলা শব্দটোৰ অৰ্থ জানে? অচলা, চলি নাযায়, মানে কৃষ্ণৰ বাহিৰে বেলেগক চিন্তা নকৰে, অচলা ভক্তি। আৰু আমি প্ৰত্যেকেই এই প্ৰাৰ্থনাটো সদায় কৰা উচিত। অৱশেষত কৈছে সততে থাকুক কৃষ্ণ চৰণত ৰতি নচাৰুক চিত্তে সদা অন্তৰ সংগত। যিবিলাক মানুহ কৃষ্ণৰ প্ৰেমী, ভাগৱত প্ৰেমী, তেওঁলোকে ভাগৱত বিচাৰি ফুৰে। আৰু যিসকলে জানিও যাৰ যিটো, কিন্তু কৃষ্ণ ভক্তিটো হৈছে সৰ্বশ্ৰেষ্ঠ। অৱশেষত কৈছে হে ঋষিসকল, মোৰ মৃত্যুৰ সাক্ষী হ'ব গংগা মা। ভগৱানৰ চৰণৰ পৰা উৎপত্তি হোৱা গংগা মোৰ মৃত্যুৰ সাক্ষী হৈ ৰ'ব। আৰু কৃষ্ণৰ একান্ত যাতে চৰণ মই চিন্তা কৰিব পাৰোঁ, তাৰ বাবে আপোনাকভাৱে আশীৰ্বাদ দিব। ইয়াতে উল্লেখ কৰিছে জানা ঋষি খব সাক্ষী হৈবা গংগা মাও হৈয়া এক শৰণ ধৰিলোঁ কৃষ্ণৰ। ভাৰতবৰ্ষত জন্মগ্ৰহণ কৰি কৃষ্ণৰ যদি চৰণ চিন্তা নকৰোঁ, তেতিয়াহ'লে মানুহৰ জীৱন গছৰ জীৱনৰ মাজত পাৰ্থক্য নাই। দুৰ্লভ মনুষ্য জন্ম ভাৰতত পাইলোঁ, তোমাক নেখেদি প্ৰভু বৃথা জন্ম হোৱাৰিলোঁ। নিশ্চিন্তিলোঁ একবাৰ তোমাৰ চৰণ, তৰু বন যিয়ে যেন আমাৰ জীৱন। শাস্ত্ৰে কৈ আছে। সেইকাৰণে আমি কৃষ্ণৰ ভক্তিৰ ওপৰত গুৰুত্ব দিয়াৰ ক্ষেত্ৰত পৰীক্ষিতে কোৱাই নহয়, গোটেই ভাগৱতখনৰ মূল তত্ত্বটো হৈছে কৃষ্ণ ভজন, কৃষ্ণ চিন্তন, কৃষ্ণ কথা শ্ৰৱণ কীৰ্তন। কৃষ্ণই প্ৰতিজ্ঞা কৰি থৈছে সৰ্বধৰ্ম পৰিত্যাজ, সকলো ধৰ্ম এৰি দিয়া, মাম একম শৰণম বদ, কেৱল মোৰ ওচৰত শৰণ লোৱা। অহম তম সৰ্ব পাপেভ্যো, মই তোমাৰ সকলোবোৰ পাপ মুখ্য হিচাপে মা ওচৰ চিন্তা নকৰিবা, মই সকলোবোৰ পাপ ধুই গা কৰিম। আমি জানিতে অজানিতে বহুত পাপ কৰি, সেই পাপবোৰ আমাৰ জমা হৈ আছে। আৰু যদি তাক খণ্ডন কৰিব নোৱাৰোঁ, যমনগৰত গৈ হিচাপ দিব লাগিব। সৰ্বধৰ্ম এৰি নকৰিবা ভয়েৰা সমস্ত পাপত মনি কৰিব নিস্তাৰ। শ্ৰীকৃষ্ণই তেওঁৰ ওচৰত একান্তভাৱে শৰণ লোৱাখিনি উদ্ধাৰ কৰিম বুলি প্ৰতিজ্ঞা কৰিছে। তেনেকুৱা এজন ভকতক যদি এৰি আমি বেলেগক ভজনা কৰোঁ, আমাৰ জীৱন নিষ্ফল হ'ব। ইয়াতে কৈছে
কৃষ্ণ বিনে পুৰ ইষ্টদেৱ নাহি আন, ৰাখিলা গৰ্ভতে প্ৰভু সখী মোৰ প্ৰাণ। এইটো পৰীক্ষিতৰ উক্তি। ইয়াৰ পিছত ঋষিসকলে পৰীক্ষিতৰ সুন্দৰ মনোভাৱ দেখা পায় কিদৰে প্ৰশংসা কৰিছিল পদবন্ধে দিয়া আছে, আহক আমি শ্ৰৱণ কৰিছোঁ। জয় কৃষ্ণ। বহিলন্ত তাতে ৰাজা উত্তৰ কৃষ্ণৰ চৰণ চিন্তি প্ৰশংসিয়া দেৱগণে অকৰিলন্ত ফিৰকবি সাধু সাধু বুলি প্ৰশংসিলা সবে দেখি সম্বুধি বুলন তপন ৰাজাৰ কি বজ্ৰ পাণ্ডুৰ বংশৰ নুহিগেয় কৃষ্ণৰ চৰণ অপঞ্চ পাণ্ডৱৰ গুণ বনাইবাকে মনে কৃষ্ণৰ বিয়োগ মাত্ৰ শুনিলা শ্ৰৱণে এৰিলন্ত মহাৰাজ লক্ষ্মী তাৱখনে যাক সেৱা কৰে লক্ষ লক্ষ ৰাজগণ কিৰীটিৰ অগ্ৰে মাত্ৰ সুৱৈ সিংহাসন দেৱৰ দুৰ্লভ জম্বু দিব হেন ৰাজ সমস্ত কেনে জীৱাংশু ভাই কৃষ্ণৰ চৰণ ৰামকৃষ্ণ নাম মাত্ৰ মুখত অৱধূত বেশে গৈলাম
সেইটোৱে মূল বৈশিষ্ট্য। মুখামুখিকৈ শুনিছিল যে দক্ষিণলৈ মুখ কৰি আছিল শ্ৰী শুকদেৱে আৰু পৰীক্ষিতে উত্তৰ ফালে মুখ কৰিছিল। লিখিছে, বকিলন্ত কুশ আসনত ৰাজা উত্তৰক মুখে, কৃষ্ণৰ চৰণ চিন্তিবাক লৈলা সুখে। কৃষ্ণৰ চৰণ চিন্তা কৰি উত্তৰ দিশলৈ মুখ কৰি যেতিয়া পৰীক্ষিতে ভাগৱত শুনিবৰ বাবে নিজক কৃষ্ণক প্ৰস্তুত কৰিবৰ বাবে বহিছিল, দেৱতাবিলাকে বোলে পুষ্পবৃষ্টি কৰিছিল, দেৱতাবিলাকে দুন্দুবি ধ্বনি কৰিছিল। ইয়াৰ পৰা গম পোৱা যায় সেইখিনি সময়ত মানুহ আৰু দেৱতাবিলাকৰ মাজত সঘন অহা যোৱা আছিল। কলিযুগত এইটো ষ্টপ কৰি ৰখা গৈছে, আমি সৰ্বসাধাৰণ মানুহে নাজানো। এইটো লিখিছে, প্ৰশংসীয়া দেৱগণে ছায়া এক দৃষ্টি, পৰিলন্ত ৰাজাৰ শিৰত বিপুল পুষ্পবৃষ্টি। ভাগৱতেটো মিছা কথা নহয়, ভাগৱতে যি কৈছে শুদ্ধ সত্য আচল কথা কৈছে। দেৱতাবিলাকে পুষ্পবৃষ্টি কৰিছে আৰু সাধু সাধু বুলি প্ৰশংসা কৰিছে। কৈছে এইটো আচৰিত কথা একো নহয়, পাণ্ডুৰ বংশৰ সন্তানে এনেকুৱা কাৰ্য কৰাটো অসম্ভৱ নহয়। পাণ্ডুৰ বংশ য'ত যুধিষ্ঠিৰ, ভীম, অৰ্জুন, নকুল, সহদেৱ গোটেই কেইজনক কেনেকৈ জন্ম দিছিল? নাৰী শক্তিয়ে। আপোনালোকে গম নাপায়, আপোনালোকৰ মাজত বহুত পাৱাৰ আছে। কুন্তীয়ে প্ৰভু ভগৱন্তক স্মৰণ কৰি দুৰ্বাসাৰ পৰা মন্ত্ৰ লৈ স্বৰ্গৰ সূৰ্যটোক নমাই আনি কৰ্ণক জন্ম দিছিলে। জয় কৃষ্ণ। গম পায় নাজানে? দৈৱকী নন্দন, দৈৱকীয়ে জগতৰ ঈশ্বৰ কৃষ্ণক জন্ম দিছিল। আপুনি কি জন্ম দিছে? আপুনি ভাবিব জয় আচলতে যুগ্ম জীৱন। আমি বৈবাহিক জীৱনক আৰম্ভ কৰা আগমুহূৰ্তত দুখন শাস্ত্ৰ শুনিব লাগে, গীতা আৰু ভাগৱত। বুজিব পাৰিছে? এই গীতাৰ জ্ঞান, ভাগৱতৰ জ্ঞান নথকাৰ বাবে আমাৰ পৃথিৱীলৈ কিছুমান জেক জাবৰ আহি গৈছে। বুজিছে? ডাঙৰ ডাঙৰ ব্যক্তাচাৰ্য, ভট্টাচাৰ্য, পূজাৰী বোলে ল'ৰাটোৱে ধাবাত সোমাই তাৰ কাৰণ নাজানাৰ কাৰণে। সেইটো তৃতীয় স্কন্ধত লিখিছে। কশ্যপ ঋষিৰ দুজনী ৱাইফ আছে, ৱাইফ মানে বুজি পাইছে, পত্নী আছিল। এজনী নাম দিতি, এজনী নাম অদিতি। অদিতিয়ে সন্তান জন্ম দিলে, স্বৰ্গৰাজ্যখন দি দিলে তেওঁলোকক সূৰ্য চন্দ্ৰবোৰ। তেতিয়া দ্বিতীয় মানে হিয়া লাগিল, বায়ে যদি ল'ৰা ছোৱালী আছে মোৰো কিয় নহ'ব। অসমত সন্তান জন্ম দিয়াৰ বাবে অদিতি হ'ল সময়ত জন্ম দিয়াৰ বাবে দেৱতা, আৰু দ্বিতীয় গৰ্ভত জন্ম হৈছিল দৈত্য। এতিয়া দ্বিতীয় হৈছে আপুনি, অদিতি হৈছে আপুনি জানিব। জয় কৃষ্ণ। এইবোৰ শুনিব লাগে। অতি সুন্দৰভাৱে তৃতীয় স্কন্ধত কপিলে দেৱহূতিক জ্ঞান দি আছে। পৃথিৱীখনত বেলেগ জানক নাজানক পিছ কথা, আমাৰ বংশধৰবোৰ ভকত হ'বই লাগিব। যদি ভকত নহয় সমস্যা আছে। কিন্তু আৰু এটা কথা, কলিযুগত ধুনীয়া এটা ব্যৱস্থা, মোৰ ল'ৰাটো যদি অহংকাৰীও হয়, বেয়াও হয়, সমাজখনে তাক ভাল কৰিব পাৰিব। আপোনালোকে বান দিব যে যিবিলাক ল'ৰাই বিয়া পাতিব হৈ আছে, যিবিলাক ছোৱালীয়ে বিয়া খাবলৈ যাব লগা হৈ আছে, ভাগৱতৰ কেইদিন ভাগৱত শুনিবই লাগিব। ধৰা কৰি দিব। গম পাইছে? ধৰা আমাৰ ফালে ডেকা ল'ৰাবিলাকে ভাগৱত শুনিবই। আমাৰ তাত হৈ গৈছে, বেলেগ আহক নাহক পিছ কথা, গোটেই ডেকা ল'ৰাবিলাক আমাৰ বহাগ বিহুত পাতোঁ, গোটেইখিনিয়ে আহি একদম নিস্তব্ধ হৈ ভাগৱত শুনি থাকে। সেইকাৰণে তেওঁলোকক চাই পেলাই আমি ভাল ভাল খণ্ডবোৰ আগবঢ়াই দিব জানো। ভাগৱত শ্ৰৱণৰ মাধ্যমেৰে, কৃষ্ণ কথা শ্ৰৱণৰ মাধ্যমেৰে আমাৰ মনবোৰ শুদ্ধ
আমাৰ মনবোৰ লেতেৰা হৈ থাকে কিহেৰে? কাম, ক্ৰোধ, লোভ, মোহ এইবোৰে। আৰু যেতিয়া ভাগৱত শুনা হয়, ভাগৱত শ্ৰৱণ কৰি কৰি এই বেয়া ইন্দ্ৰিয়বিলাক দমন হৈ যায়। এইখন কাপোৰ গামোচা লৈ আহিছনে? কিছুদিন লৈ থাকিলে ই লেতেৰা হৈ যাব। লেতেৰা হ'লে কি কৰিব লাগিব? ধুব লাগিব, চাফ চাবোন লগাব লাগিব। যদি আপোনাৰ বিষয় ভাৱনা বেছিকৈ আছে, সাধু সংগলৈ আহি শ্ৰৱণ কীৰ্তন কৰিলে এইবোৰ কমি যাব। অন্ততঃ ভকতৰ খংটো কমিব। ভকতৰ বেলেগ নাই, কলিযুগৰ ভকতৰ বোলে টিকনি আগত থাকে খংটো। জয় কৃষ্ণ যতে অনৰ্থ আছে সংসাৰত তাত তিনিবিধ সাৰ কাম ক্ৰোধ লোভ আপোন নাশন জানি কৰা পৰিহাৰ। কাম, ক্ৰোধ, লোভ। মই কামলৈ নাযাওঁ, কামবোৰৰ পৰা আমাৰ প্ৰভুসকল আপগ্ৰেড হৈ গ'ল। লোভটোলৈও নাযাওঁ, কিনো কম চাৰি আঙুল জিভা পাতৰ কথা আৰু হয়। এবাৰ এজন বুঢ়া মানুহক দেখা পাই প্ৰশ্ন কৰিছিল। মানুহজনৰ দাঁত দুটা আছে দুইফালে, এটা এটা একে কাল দুটা পৰি গৈছিল। বজাৰ এখনত এজেগাত বহিয়ে বস্তু এটা চাই আছে। এই যে আমাৰ চাহ হাউচত যে চিকেন লেগ পিচবিলাক যে ওলমাই ওলমাই থয়, মাংসবিলাক একদম একে চাই আছে। মই বোলো আতৈ কি চাইছে? বুজিছা, মোৰ যেতিয়া দাঁতকেইটা আছিল এনেকুৱা দোকানে ওলোৱা নাছিলে। কমটো কথা কৈছে বাৰু, খাব নোৱাৰো যেতিয়া চাই আছো। দেখিলে লোভ ক'ত আছে? এইটো লোভ নহয় জানো? বজাৰলৈ যায়, বেলেগত বহি নাথাকে। এই ঘুগুনি বেচা চাট হাউচ এখন আছে, তাতে মানে মুৰ্গীবিলাক ফ্ৰাই কৰি কৰি ৰানবিলাক ওলমাই একদম ধুনীয়া ৰঙা হৈ থাকে। দেখিছোঁ মানুহজন কিয় বহি থাকে? নাখায় কিন্তু কৈছে মই নাখাওঁ নহয়, মোৰ দাঁতেই নাই, কিন্তু হ'লেও ভাল লাগে। সেইটো কি ক'ব এতিয়া? লোভ। ডেকা অৱস্থাত পোৱাহেঁতেন তেওঁ নিজে কৰি লয় দোকান, গম পোৱা নাই। কাম, ক্ৰোধ, লোভ। মই লোভলৈ নাযাওঁ, কামলৈ নাযাওঁ, কিন্তু ক্ৰোধ মানে হৈছে খং। এই খংটো কলিযুগৰ ভকতৰ একদম কিৰেক্ট হৈ থাকিব। আপোনাৰ মতে অলপ নহ'লে খং উঠি যাব। যদি খংটো আছে, আপোনাৰ লগত কলি আছে বুলি জানিবলগীয়া কথা। মনত ৰাখিব। লোভ যদি আছে, কাম, ক্ৰোধ, লোভ এইবিলাক কলিৰ পৰিয়াল। সেইকাৰণে আমি সকলোবোৰ কৃষ্ণৰ চৰণত অৰ্পণ কৰিব লাগে। শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে, কৈছে ঐশ্বৰ্য শ্ৰীমদে হৈলুহু কমত্ৰ দেহে আত্মবুদ্ধি হৈল পুত্ৰ দ্বাৰা ধন আহাৰ চিন্তাই জনম বিফলে কৰিল। আমাৰ আইসকলৰ জনম কেনেকৈ কৈছে জানে? কেনেবাকৈ দুপৰীয়া ভালকৈ বনালেও আকৌ গধূলি চিন্তা আহিলে কিবা বনাম। টকা পইচা থকা মানুহখিনি চিন্তা নাই। আমাৰ মধ্যবয়সীয়া কথা কৈছোঁ। আলু কেইটাও কমি আহিল, বজাৰত বস্তুৰ দাম বেছি, খোৱা চিন্তা নাথাকে বাৰু। সেই চিন্তা বুলি কৈছে ঐশ্বৰ্য বিভূতি হৈলুহু ক্ৰমত, যে দেহে আত্মবুদ্ধি কৰিল। আমাৰ দেহটোৱে আমাৰ আত্মবুদ্ধি আছে। আচলতে দেহটো আচল নহয়, এইটো দেহ 100 বছৰৰ বাবে পাইছোঁ, তাৰো দুদিনমান নষ্ট হৈ গ'ল, নাজানিলে নষ্ট কৰিলোঁ। 100 বছৰ টিকিম নে নিটিকিম সন্দেহ আছে। সেইকাৰণে আমি ভাৰতবৰ্ষত কৃষ্ণৰ ভক্তিটোক ভাগৱতে সিদ্ধান্ত কৰি দিছে। পৰীক্ষিতৰ সেই উপৰি পুৰুষসকলৰ যি গুণ গৰিমা ইয়াত উল্লেখ কৰিছে।
দেৱৰ দুৰ্লভ জম্বুদীপ হেন ৰাজ সমস্তকে তেজী পাঞ্চু ভাই হৈলা ভাস। যে অৱশেষত পঞ্চ পাণ্ডৱৰ প্ৰত্যেকজনে নিজৰ ৰাজ্য ত্যাগ কৰি কৃষ্ণৰ ওচৰলৈ গ'ল। এই যে নাৰী শক্তিটোৱে ইচ্ছা কৰিলে নিজৰ নিজৰ ঘৰখনক মন্দিৰ বনাব পাৰে। মন্দিৰ বনোৱাৰ ক্ষেত্ৰত শাস্ত্ৰই সিদ্ধান্ত দিছে, এটাই সিদ্ধান্ত দিছে যে আমি যিখন ঘৰত আছো তাক মন্দিৰ বনাব লাগিব। এইটো ফৰ্মুলা প্ৰত্যেকে জনা উচিত। মন্দিৰ বনোৱা যিটো পদ্ধতি ভাগৱতৰ প্ৰথম স্কন্ধতে দিয়া আছে, আপোনালোকে খৰচি মাৰি চাই ল'ব। মই অকণমান ইংগিতটো দি গৈছোঁ। 10টা গুণ আছে এখন ঘৰত মন্দিৰ বনাবলৈ। শানন্দম সদনম, ঘৰখনৰ প্ৰত্যেকজন ব্যক্তিয়ে ভগৱানৰ ভক্ত হ'ব পাৰিলে আনন্দ বাঢ়ি যায়। কৈছে স্বৰুচিত ইতি, স্বামী আৰু স্ত্ৰীৰ মাজত মিলা প্ৰীতি থাকিব লাগিব। বশস্য পুত্ৰ, সন্তান কেইজনক সৰুৰ পৰাই শিক্ষা দিব লাগিব যাতে মাক বাপেকক ভগৱান বুলি ভাবে। বুজিব পাৰিছে? আমাৰ আকৌ বাপেকৰ লগত সম্পৰ্কই নাথাকে, সেইটো ভুল। স্ব আজ্ঞাপৰধিত্ত, নিজৰ সমাজখনত মানুহজনৰ সামাজিক স্থিতিৰ ওপৰত থাকিব লাগিব। অৰ্থাৎ তেওঁ যাকে যিটো কয় তেওঁ সন্মান প্ৰদৰ্শন কৰা হ'ব লাগিব। লগত কৈছে ইচ্ছাপূৰ্তি ধৰ্ম, আমি এজনী ছোৱালী বেলেগৰ পৰা আনি তাক অভাৱত পেলাব নোৱাৰিম। প্ৰত্যেকজন ডেকা ল'ৰাই বিবাহ পতাৰ আগত ঘৰ দুৱাৰ লাগতিয়াল ধন সম্পত্তি জমা কৰি ল'ব লাগিব। শাস্ত্ৰত লিখা আছে। আমাৰ আকৌ কলেজত পঢ়ি থাকোঁতে চাকৰি বাকৰি পটককৈ ৰৈ আহিলে নহ'ব, এইটো শাস্ত্ৰই কোৱা নাই। ইচ্ছাপূৰ্তি ধৰ্ম, মই এজনী ছোৱালী বেলেগ কুলৰ পৰা আনিছোঁ, তাই মাক বাপেকক এৰি থৈ আহিছে, ধুনীয়া AC ৰুম এৰি থৈ আহিছে, তাক আনি মই দুখত পেলাব মই তাক দুখত পেলালে পাপ লাগিব। কোৱা হৈছে ইচ্ছাপূৰ্তি ধৰ্ম। নিত্যম কৃষ্ণ পূজন, ঘৰখনত কৃষ্ণ পূজা আৰু চৰ্চা হৈ থাকিব লাগিব। আতিথ্যম, আলহীক অতিথিক ভগৱানৰ নিচিনা দেখা পাব লাগিব। আমাৰ আকৌ বেছিকৈ ঘনাই আহিলে কি কয় জানো? চাহৰ মহলে আহিছিলোঁ চবেই নকয়, আমাৰ পৰম্পৰা কৰি আহিলে নকয়। কথাটো কৈছোঁ, কোনোবা জেগাত কয়, বেছিকৈ যোৱা মানুহক কয় বুঢ়াটো চাহৰ মহলে আহিবলৈ নহ'ব, ভুল। যদি চাহ কিনি চেনি খৰচ বেছি হয় বুলি ভাবে, মোলৈ ফোন কৰিব, মই চেনি পইচা দিম, তথাপি ভগৱানক ইমান অপমান নকৰিব। কৈছে মহাপ্ৰসাদ ভোজনম, ঘৰখনত যি খাদ্য বনোৱা যায় কৃষ্ণক অৰ্পণ কৰি খাব লাগিব। সাধু সমাগম, মানুহৰ আহাৰ লৈ চলিব লাগিব। কিছুমান মানুহৰ ঘৰত কোনো মানুহ নাযায়, সেইটো ভুল। সততম ধন্যম গৃহ আশ্ৰমম, এয়াই হৈছে এখন মন্দিৰ সদৃশ গৃহ। অসমীয়াত পুনৰ বুজাই দিছোঁ যে প্ৰত্যেকজন ব্যক্তিয়ে কৃষ্ণ পূজাৰ দ্বাৰা আনন্দিত হ'ব, স্বামী আৰু স্ত্ৰীৰ মাজত মনৰ মিল থাকিব, স্ত্ৰীগৰাকী প্ৰিয় ভগিনী হ'ব, সন্তানে মাক দেউতাকক ভগৱান বুলি স্বীকৃতি দিব, ঘৰখনত খৰচ কৰিবলগীয়া উপযুক্ত ধন থাকিব লাগিব, আলহীক ভগৱানৰ নিচিনা জ্ঞান কৰিব লাগিব, প্ৰত্যেক দিনে কৃষ্ণৰ কীৰ্তন হ'ব লাগিব, আমাৰ আহাৰবোৰ কৃষ্ণক অৰ্পণ কৰিব লাগিব, আৰু ঘৰখনলৈ সাধু সন্তৰ সমাগম ঘটিব
দিব লাগিব সততম ধন্যম গৃহ আশ্ৰমম। বেদত উল্লেখ কৰিছে সেইখন ঘৰ মন্দিৰ। অতিথি দেৱো ভৱ, পিতৃদেৱো ভৱ, মাতৃদেৱো ভৱ। অতিথিক দেৱতাৰ জ্ঞান। অতিথিক আমি যদি দেৱতা বুলি ভাবিব পাৰোঁ, কেতিয়াও ঘৰলৈ অহা মানুহজনক বেয়া ব্যৱহাৰ কৰিব নোৱাৰোঁ। এইদৰে এখন গৃহস্থই তেওঁৰ নিজৰ ঘৰখন আগুৱাই নিবলৈ যদি প্ৰয়াস কৰে, আপোনাৰ ঘৰখন মন্দিৰ, তেওঁৰ ঘৰখন মন্দিৰ, গোটেই অঞ্চলটো ঘৰে দেখোন মন্দিৰ, থাকি কিবা বেয়া লাগিব নেকি? আমাৰ আকৌ ল'ৰাটোক পঠোৱাৰ পিছত ভয় লাগি থাকে, কেনেকৈ বা আহে, ফলন কৰি আহে, কিবা নহ'ব। এইটো শিক্ষা সৰুতে দিয়া উচিত আৰু সমাজত বান থাকিব লাগে। আমাৰ ফালে এইটো দিয়া যদি থাকে, মাক বাপেকক সোমাবই নিদিয়ে নামঘৰত, গম পাইছে? বেয়া পাইছে নেকি বাৰু? মইতো আৰু টাইট কৰি দিছোঁ, গম পাইছে? মই পূৰা নট টাইট কৰি দিছোঁ। দুটা ল'ৰাই এতিয়া মাজে মাজে দি থাকে, ড্ৰাইভাৰ কৰে, বোলো হুঁচিয়াৰ, সিহঁতৰ মাক বাপেক নাই। এটা আছে অকলশৰে আৰু এটা আছে মাক বাপেকক বেলেগ বেলেগ, দুইটাও আলহ হৈ আছে। এইটো কৰিবা তোমাৰ পৰিয়াল আপোনাৰ নাম বৰ্তমান লাগিব, বুজিব পাৰিছে? আপোনালোকে এটা বান্ধ দি লওক, বেছি টাইটকৈ দিব নালাগে। বেছিকৈ কৈছোঁ নেকি? প্ৰাসংগিকভাৱে কৈছোঁ, সমাজখন ভাল হ'বৰ বাবে কৈছোঁ। আৰু সমাজৰ আগৰণুৱা ব্যক্তিসকলৰ কিছু আচাৰ নীতি থাকিব লাগিব। মহাপুৰুষ শংকৰদেৱৰ সেইটোৱে আছিল, জানে? মহাপুৰুষ মাধৱদেৱৰ এটা কাহিনী শুনি মই চক খাই গ'লোঁ। গুৰুচৰিত পঢ়ি আছোঁ, এজন মানুহক মহাপুৰুষ মাধৱদেৱে, শংকৰদেৱ গুচি গ'ল, মহাপুৰুষ মাধৱদেৱে বিলনীয়া পাতিব। বিলনীয়া মানে বুজি পাইছে? মাহ প্ৰসাদ দিয়া, এইটো বৰপেটা সত্ৰ। মানুহজনক ক'লে আৰু অহা সপ্তাহত আপোনাক মই মেধি পাতিম। মানুহজনৰ সেইদিনাখনৰ পৰা মুঠ চাই ধৰিব, একদম পূৰা চিন্তাই কৰি ফুৰে, কাকো ভালদৰে নামাতে, খাচম খাচাম কৰে। মাধৱদেৱে ইণ্টাৰভিউ লৈ আছে, কি এনেকুৱা। লাষ্টত যিদিনাখন ঘোষণা কৰে, মানুহজনৰ নামটো ঘোষণা নকৰিলে, বেলেগ এজনক পাতি দিলে মেধি। তেতিয়া মানুহজনে পঢ়ি পেলাই কান্দিছে, প্ৰভু যে আপুনি মোক কিয় নিদিলে পদবীটো? কৈছে তোমাৰ আৰু দুটামান পৰীক্ষা আছে, তাৰ পিছতহে পাৰিবা। এইটো গুৰুচৰিত্ৰত লিখা আছে। অৰ্থাৎ অনুপযুক্ত ব্যক্তিক যদি আপোনালোকে সমাজৰ মুৰব্বী পাতে, আপোনালোকৰ সমাজখন আগুৱাই যাব